জয়ন্ত খাউণ্ডে দল এৰিলে চাবুৱা লাহৱালত প্ৰায় আত্মসমৰ্পণ দেৰগাঁও মধ্য গুৱাহাটীও প্ৰায় গ'ল হাতৰ পৰা শিৱসাগৰত কথম টিকটৰ বাবে যুঁজি আছে জ্যেষ্ঠ নেতা প্ৰদীপ হাজৰিকাই এক কথাত অস্তিত্বৰ সংকটত একালৰ শক্তিশালী আঞ্চলিক দল অসম গণ পৰিষদ এটা দিনত বুকুচাত উঠিবলৈ দিয়া গেৰুৱা দলে এক প্ৰকাৰ গিলিয়াই পেলালে অগপক মুখ্যমন্ত্ৰীৰ মতেই যে অতুল বৰা কেশৱ মহন্তই দল চলাইছে মুখ্যমন্ত্ৰীয়ে যি আসন দিছে তাকেই শিৰণত কৰি অগপই যে গ্ৰহণ কৰিছে সেই কথা পুনৰবাৰ প্ৰমাণ হ'ল চাবুৱা লাহৱালৰ বিধায়ক পুনাকন বৰুৱাৰ বক্তব্যত শুনক কি কৈছে এইগৰাকী বিধায়কে মুখ্যমন্ত্ৰী মহোদয়ে ব্যক্তিগতভাৱে লগ পাওঁতে মোক সেই প্ৰস্তাৱটো আগবঢ়াইছে যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে বিনোদ হাজৰিকা এজন গুৰুত্বপূৰ্ণ ব্যক্তি তেওঁ পুৰণি ব্যক্তি গতিকে তেওঁক টিকট দিয়াটো ভাৰতীয় জনতা পাৰ্টিয়ে বিচাৰি আছে আৰু অন্যহাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে আপোনাৰ কাৰণে অসম গণ পৰিষদলৈ জোৰদাৰভাৱে বিচাৰিছে গতিকে কথাটো অলপ নিমিলা অংক হৈ আছে আমিও ধৰ্ম সংকটত পৰিছোঁ গতিকে আপোনালোকে দুইজনে নিজৰ মাজত আলোচনা কৰি বুজাবুজিৰে কি সিদ্ধান্ত উপনীত হয় জনালে বেছি ভাল বন্ধুত্বমূলক হ'ব নেকি তাৰপিছতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যদি একো বুজাবুজি যদি আপোনালোকে নাহে তেনেহ'লে বন্ধুত্বপূৰ্ণ কৰিব লাগিব আকৌ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কথা কৈছে যে অচিৰে ৰাজ্যসভাৰ পদ খালী হ'ব গতিকে তালৈও আপোনালোকে যাব পাৰিব এক কথাত নিৰ্লজ্জ আত্মসমৰ্পণ গেৰুৱা দলৰ ওচৰত মুখ্যমন্ত্ৰীয়ে যি কৈছে হয়তো তাতেই সুৰ মিলাব অগপ নেতৃত্বই কাৰণ মুখ্যমন্ত্ৰীয়ে ক'লে আসন বুজাবুজি চূড়ান্ত কিন্তু অগপৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিও এতিয়াও কৈয়ে আছে আলোচনা হোৱা নাই চূড়ান্ত মিত্ৰতাক লৈ বহুত কথা সংবাদ মাধ্যমত চৰ্চা হৈ আছে যিহেতু এতিয়াও আসনৰ ভাগ বতৰা কামটো সম্পূৰ্ণ হোৱা নাই তো আমি আশা কৰিছোঁ যে খুব কম দিনৰ ভিতৰতে এই কামখিনি ইলেকশ্যন এনাউন্স হোৱাৰ আগতে এইখিনি সম্পূৰ্ণ হ'ব কিছু সময় বাকী আছে প্ৰথম লানি আলোচনা আমাৰ মাজত হৈছে সৌহাৰ্দ্যপূৰ্ণ আলোচনা আৰু হয়তো দ্বিতীয় তৃতীয় লানি হ'ব পাৰে হ'লে এটা চূড়ান্ত ৰূপ পাব আৰু খুব ভাল ধৰণে এবাৰ মিত্ৰতা হ'ব আচলতে হৈছে কি নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত সভাপতি আৰু কাৰ্যকৰী সভাপতিয়ে আশ্ৰয় লৈছে নেকি মিথ্যাচাৰৰ এনে চৰ্চা ৰাইজৰ মাজত অৱশ্যে বিজেপিৰ তৃণমূলৰ বিৰোধিতা দেখিও শিৱসাগৰত কুচকাৱাজ আৰম্ভ কৰিবলগীয়া পৰিৱেশ হৈছে অগপৰ জ্যেষ্ঠ নেতা প্ৰদীপ হাজৰিকাৰ অৰ্থাৎ প্ৰদীপ হাজৰিকাৰ দৰে জ্যেষ্ঠ নেতাৰো এই দশা দলৰ তৰফৰ পৰা আমাক য'তেই কাম কৰিবলৈ কয় আমি ত'তেই কাম কৰিম এতিয়া আমাক যেতিয়া শিৱসাগৰত তেওঁলোকে দায়িত্ব দি পেলাই ইয়াত পঠিয়াব তেতিয়া আমি কাম কৰিম ইয়াত এতিয়া সেইটো তেওঁলোকে আমাক কৈ পেলাই লাভ নাই আমি তেওঁলোকক কৈ লাভ নাই তেওঁলোকে তেওঁলোকৰ ওপৰৱালাক আমি যদি কিবা ক'বলগীয়া আমি ওপৰৱালাক ক'ম আমিতো টিকেটটো লৈ পেলাই আমি বেলেগ পলিটিক্স কৰিব বিচৰা নাই যে এইটো মিত্ৰতা আবদ্ধ হৈ পেলাই মিত্ৰ দলে গোটেই চাৰা অসমত কোনে ক'ত খেলিব ছিটবিলাক ঠিক কৰিছে তেওঁলোকে সিদ্ধান্ত লৈছে এইটো প্ৰতিবাদীকে সিদ্ধান্ত লোৱা নাই না দলৰ নেতৃত্বই নিজৰ সুৰক্ষাৰ কথা চিন্তা কৰিলেও অৱশ্যে তৃণমূলে এৰি দিব বিচৰা নাই কিছু সমষ্টি এইবাৰ কমলপুৰ আৰু গোৰেশ্বৰ অগপক লাগিব বুলি দাবী কৰি নেতৃত্বৰ বিৰুদ্ধে সৰবো হ'ল অগপৰ তৃণমূলৰ নেতা আমাৰ বৰ্তমান গোৰেশ্বৰ আগৰ ৰঙিয়া সমষ্টি অসম গণ পৰিষদৰ এটা দুৰ্গ আমাৰ কমলপুৰ সমষ্টিৰ অসম গণ পৰিষদৰ এটা দুৰ্গ আছিল ৰঙিয়া সমষ্টি এটা দুৰ্গ চিপাঝাৰ সমষ্টি এটা দুৰ্গ আছিল কিন্তু তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ নামত এতিয়া দলটোক নিষেধ কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে সেই হেতুকে মই মাননীয় সভাপতি আৰু কাৰ্যকৰী সভাপতি অতুল বৰা ডাঙৰীয়াক এই মিডিয়াৰ জৰিয়তে আহ্বান কৰোঁ যে কমচে কম বিশেষকৈ কামৰূপ গ্ৰাম্য জিলাত কমচে কম দুটা সমষ্টি অসম গণ পৰিষদক এৰি দিয়ক তাৰ ভিতৰত এটা কমলপুৰ আৰু কমলপুৰটো আমাক লাগিব নহ'লে আমি আন্দোলন কৰিম মুঠৰ ওপৰত মহাসংকট আৰু বিপদ সভাপতি অতুল বৰাসহ অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখত নিজৰ গাদী বচাব নে দল বচাব নিশ্চিতভাৱে আসন ঘোষণাৰ লগে লগেই স্পষ্ট হ'ব যে অগপৰ কেন্দ্ৰীয় নেতৃত্ব আচলতে জাতীয়তাবাদী নে সুবিধাবাদী ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম